একদম হটকেছ মানে পুৰা হট ওভেনত থকাৰ নিচিনা লাগিছে আৰু উপায় নাই মানে নক'বা আৰু অৱস্থা বেয়া হৈ গৈছে আৰু ডিঙি চিঙি শুকাই গৈছে তেনেকুৱা আজি হাত পুৰি গৈছে একদম বাইক লৈ আহোঁতে এনেকুৱা লাগিছে যেন হাত একদম জুইৰ ওচৰত আছোঁ নেকি তেনেকুৱা লাগিছে নাই নোৱাৰি ছানগ্লাছ নোহোৱাকৈতো নোৱাৰি আৰু বাপৰে বহুত গৰম আপুনি কমতে দিয়া বুলি ক'ব পাৰে এশতে দি আছে মোৰ বিক্ৰী হৈ গ'ল ক'ত গৰমে দহিছে সমগ্ৰ ৰাজ্য আৰু আজিৰ দিনটোত যদি চাই তেতিয়াহ'লে পাৰাস্তম এই মুহূৰ্তত 38 ডিগ্ৰী চেলচিয়াছ হৈছে আৰু ইতিমধ্যে দেখিবলৈ পাইছে সমগ্ৰ গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত যিসকল মহানগৰবাসী ওলাই আহিছে তেওঁলোকে এই উৎকট গৰমৰ বাবে যথেষ্ট অসুবিধাত তেওঁলোকে পৰা পৰিলক্ষিত হৈছে এই মুহূৰ্তত দেখিবলৈ পাইছে উৎকট গৰমৰ পৰা পৰিত্ৰাণ বিচাৰি একাংশ মহানগৰবাসীয়ে এইদৰে ডাব নাৰিকলৰ আশ্ৰয় লৈছে আজি গৰম কেনেকুৱা পাইছে আজি বহুত গৰম এই বছৰৰ আজি বেছি নেকি আজি তেনেকুৱা ফিল হৈছে বহুত দিনৰ পিছত সেইকাৰণে ডাবৰ পানী খাব লগা হৈছে ইমান গৰম হৈছে আজি চাগে 40 ডিগ্ৰী মানে হ'বগৈ নেকি আৰু বৰষুণ নাই সেইকাৰণে বহুত অসুবিধা হৈছে আৰু কেছত থকাৰ নিচিনা হৈছে তেনেকুৱাই হৈছে আৰু তেনেকুৱা আজি হাত পুৰি গৈছে একদম বাইক লৈ আহোঁতে এনেকুৱা লাগিছে যেন হাত একদম জুইৰ ওচৰত আছোঁ নেকি তেনেকুৱা লাগিছে ছানগ্লাছযোৰ এৰিব পৰা নাই নোৱাৰি ছানগ্লাছ নোহোৱাকৈতো নোৱাৰি আৰু চকু একদম বহুত কষ্ট পায় সেইটোৱে আহিলে এতিয়া চিন্তা হয় চিন্তা হৈছে এতিয়া আৰু মানে আজি এনেকুৱাকৈ যদি গৰম হৈ যায় তো মানুহৰ কি অৱস্থা হ'ব যিসকলে এই ফুটপথ হওক বা বাহিৰত দোকান কৰি আছে কিবা কৰে তেওঁলোকৰ আৰু বহুত কষ্ট হয় এনেকুৱা আৰু এটা ডাবত কিমান লৈছে আজি এতিয়া 100 টকা লৈছে দামটো বাঢ়ি গৈছে আগতেতো 60 টকা 70 টকাত খাইছিলোঁ আজি এতিয়া 100 টকা বুলি কৈছে দাদা ডাব বিক্ৰী কেনেকুৱা হৈছে ভালে হৈছে কেনেকৈ বিক্ৰী কৰিছে 100 টকা 100 টকা এটা ডাবত আগত কিমান আছিলে যোৱা বছৰ 80 70 এবাৰ কিয় বাঢ়িলে মালটো কম আছে বৰষুণে নাই এইবাৰ গৰম বেছি পৰিছে কিমান আনিছিলে আজি এয়া 90 টকা পৰে মোটামুটি আনিছিলে কিমান দাম 90 টকা অঁ মোৰ 200 আহিছিল 200 ডাব আনিছিলে বিক্ৰী কিমান হৈছে 150 পাৰ হৈ গ'ল মাত্ৰ 50টা আছে অঁ 100কে দিছে নে বেছি 100 কম নাই 100 টকা কম নাই কম নাই নিশ্চিত ৰূপত আমি দেখুৱাইছোঁ উৎকট গৰমৰ পৰা পৰিত্ৰাণ বিচাৰি ইতিমধ্যে মহানগৰৰ বিভিন্ন প্ৰান্তত একাংশ মহানগৰবাসীয়ে তেওঁলোকে শীতল পানীয় আশ্ৰয় লোৱাৰ সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে গছৰ ছাঁত বহু লোকে জিৰাই থকা পৰিলক্ষিত হৈছে এই মুহূৰ্তত আমি পোনপটীয়াভাৱে দেখুৱাইছোঁ যিহেতু আজি প্ৰায় 38 ডিগ্ৰী চেলচিয়াছ হৈছে পাৰস্তম্ভ আৰু যাৰ বাবে ইয়াত যিসকল মহানগৰবাসীয়ে নিজৰ কামৰ বাবে ওলাই আহিছে তেওঁলোকে যথেষ্ট অসুবিধাত পৰা পৰিলক্ষিত হৈছে আজি গৰমটো কেনেকুৱা পাইছে বিৰাট গৰম বিৰাট 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 গৰম আহিব চিন্তা হয় আৰু বহুত চিন্তা মাথাত বিষাই আছে বিষাই গৈছে মাথা বিষাই গৈছে ছাতি অনা নাই নেকি ছাতি নাই গাড়ী আছে চব্জি আনিছোঁ বৰষুণ নিদিলে নিস্তাৰ নাই আৰু এই বৰষুণটো আজিকালি নাই বৰষুণ কি কৰিব বৰষুণ নাই এতিয়া কি খাব এতিয়া ডাব খাই আছোঁ পাছত যাই ভাত খাম নৰ্মেলি খাব লাগিব নৰ্মেলি বিলকুল নৰ্মেলি চাৱন চলি আছে না চাৱন মাহ চলি আছে এনে নৰ্মেলিয়ে খাওঁ ডাবত কিমান পৰিছে ডাবতো 90 টকা দিছে 100 টকা কৈছে 90 টকা দিছে 10 টকা আপোনাক অফাৰ দিছে অফাৰ দিছে সৰু কাৰণে থেংক ইউ মুঠতে যদি চাই তেতিয়াহ'লে উৎকট গৰমৰ পৰা পৰিত্ৰাণ বিচাৰি এইদৰে মহানগৰীৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে একাংশ মহানগৰবাসীয়ে শীতল পানী হওক বা ডাব নাৰিকল হওক বা নেমু পানী চৰবতৰ আশ্ৰয় লোৱা পৰিলক্ষিত হৈছে মুঠতে দেহ যাতে সকলোৱে শীতল হৈ থাকে তাৰ উদ্দেশ্য আগত ৰাখি একাংশ মহানগৰবাসীয়ে এইদৰে তেওঁলোকে গছৰ তল বা অন্যান্য ফেনত আশ্ৰয় লোৱা পৰিলক্ষিত হৈছে আপোনালোকে ফেনো পোৱা নাই এই ৰ'দত আছে অসুবিধা কেনেকুৱা পাইছে অসুবিধা মানে বহুত অসুবিধা এতিয়া গৰম পাইছে অঁ বহুত গৰম মানে অসুবিধাই ওলাই যাব পৰা নাই নাই ভাড়াও নাই মানুহে নাই এতিয়া এইখিনি গৰমৰ কাৰণে মানুহ ওলাব পৰা নাই যাত্ৰা কৰিব পাৰিছে যাত্ৰাটো কৰিছোঁ যেনে তেনে কিন্তু ভাড়া হোৱা নাই ভাড়া পোৱা নাই এনেকুৱা গৰমটো আমাৰ আৰু এনেকুৱা গৰম পেলাইছে এতিয়া যেনে ৰ'দ আজিকালি চব গাড়ীত এ চি হৈ গ'ল ঘৰে ঘৰে এচিৰ গৰমটোৱে আৰু বহুত ৰাস্তাত এ চি গৰম আহি গ'ল এতিয়া ধৰকচোন আমি এতিয়া থিয় হৈ আছোঁ আপুনিতো নিজে গম পাই আছে হাৱাটোৱে গৰম হৈ আছে বতৰটো যে আমাৰ এইটোৱে এ চিৰ গৰম হাৱা এতিয়া এনেকুৱা আৰু গৰমত উপায় নাই এতিয়া মানুহ নোলায় এনেকুৱা আৰু বহি থাকোঁ আমি আৰু দুখীয়া আমি ক'ত যাম এনেকৈ থাকিব লাগিব